শদিয়াত মানৱ সমাজক লজ্জানত কৰা জঘন্য ঘটনা 14 বছৰীয়া ভনীয়েকক ধৰ্ষণৰ অভিযোগ ককায়েকৰ বিৰুদ্ধে শদিয়াত সংঘটিত হৈছে এক জঘন্য কাণ্ড 14 বছৰীয়া তুলনীয়া ভনীয়েকক ধৰ্ষণৰ চেষ্টাৰ অভিযোগ 24 বছৰীয়া বিবাহিত ককায়েকৰ বিৰুদ্ধে তাতোকৈ লজ্জাজনক কথা যে উক্ত ঘটনাত হাত উজান দিয়ে পিতৃৰ নামত কলংকিত নুমল গগৈ এই কলংকিত কাণ্ড এতিয়া জুকাৰি গৈছে শদিয়াৰ সমগ্ৰ অঞ্চল জানিব পৰা মতে শদিয়াৰ গণেশবাৰী নতুন গাঁৱৰ 24 বছৰীয়া হৰিনাথ গগৈ নামৰ পাখণ্ডই নিজ পিতৃৰ মাহিমাকৰ 14 বছৰীয়া জীয়ৰীক ধৰ্ষণৰ চেষ্টা চলোৱাৰ কথা নিজ মুখে স্বীকাৰোক্তি কৰে নাবালিকাগৰাকীয়ে ঘৰত কোনো নথকাৰ সুযোগ লৈ পাখণ্ড ককাইকে পইচা দি ফুচুলাই অপকৰ্মত লিপ্ত কৰোৱাৰ লগতে নিজ পিতৃৰ জীয়ৰীৰ গুপ্তাংগত হাত দিয়ে বুলি গুৰুতৰ অভিযোগ তৰিছে উল্লেখযোগ্য যে 3 মাহ পূৰ্বে এই ঘটনা সংঘটিত হৈছিল আৰু মাতৃক এই কথা কেইদিনমান পূৰ্বে জনোৱাৰ পিছত মাতৃয়ে এই কথা আৰক্ষীক অৱগত কৰে বৰ্তমান শদিয়া আৰক্ষীয়ে লম্পট ককাইকক আটক কৰিছে যদিও পিতৃক আটক কৰিবলৈ সক্ষম হোৱা নাই প্ৰথমতে ছোৱালীজনী কিছুমান কাম কাজবিলাকত বা এনেকৈ চলা ফুৰাত অকণমান মন মাৰি থাকে তাৰপিছত মই সুধিলোঁ ছোৱালীজনীক তোৰ কিবা হৈছে নেকি বুলি সুধিলোঁ তেতিয়া মানে যোৱা বৃহস্পতিবাৰ দিনাখনি মই সুধিছোঁ তেতিয়া কৈছে তোৰ কিবা হৈছে নেকি বুলি সুধোঁতে তেতিয়া কৈছে মানে মোৰ কি বুলি কয় এতিয়া তাৰপিছত তেতিয়া কৈছে মানে তোক কোনোবাই কিবা কৰে নেকি বুলি মই সুধিছোঁ তোক বেয়া চকুৰে কোনোবাই চাইছে নেকি বুলি তেতিয়া সুধোঁতে তেতিয়া কৈছে বাপেকৰ পৰা প্ৰথম কথাটো আৰম্ভণি হৈছে মানে তেতিয়া কৈছে মোক বাবাই এনেকৈ বুকুত ধৰে আৰু দেউতাকৰ নাম নুমল গগৈ তাৰপিছত আৰু কোনোবাই কিবা কৰে নেকি বুলি সুধিছোঁ তেতিয়া সেই দুদিনৰ পাছত আকৌ কৈছে মানে মোক এতিয়া মোক মাইনা দাদাও মানে এনেকুৱা কৰে মাইনা দাদা মানে নামটো হৰিনাথ গগৈ বয়সটো 23 বছৰমান হৈছে আৰু কি কৰে এইটো আমি বোৱাৰীজনী মাকৰ ঘৰলৈ গৈছিলে তেতিয়া সি ঘৰত আছিলে সি আহিলে বুলি বোৱাৰীজনীৰ ওচৰৰ পৰা আহি পিনি তেতিয়া ঘৰত আহি থাকোঁতে মানে আমি ডাঙৰ মানুহ নথকা অৱস্থাত ছোৱালীজনীক মানে সি বেয়া ব্যৱহাৰৰ কাৰণে জোৰ জবৰদস্তি কৰিলে তাৰপিছত আৰু এদিন এনেকৈ আমাৰ ওচৰতে নাম আছিলে নাম থাকোঁতেও তেতিয়া আমি নামত গ'লোঁ আমি বোৱাৰীয়ে মই নামত গ'লোঁ তাৰপৰা বাপেকে আৰু গৰুৰ ওচৰত গৈছিলে তেতিয়া গৰুৰ ওচৰত যাওঁতে ছোৱালীজনী মানে ভাত পানী খাই বৈ লৈ পিনি ময়ো নামত যাওঁ বুলি ধৰোঁতে মানে তেতিয়া এই মানে আকৌ জোৰ জবৰদস্তি কৰিছিলে মানে পইচাও দিছিলে তেতিয়া পইচা 50 টকা দিছিলে তেতিয়া মানে আকৌ পইচা দি প্ৰলোভন তেতিয়া মানে সি ক'লে মানে মই বৌৰ আগত আৰু কৈ দিম তেতিয়া মোৰ ওচৰতে নামঘৰো আছে সেনেকৈ কৰিলে মানে মই বৌৰ আগত কৈ দিম তেতিয়া তই আৰু মোৰ ৰুমত নাহিবি বুলি কোৱা দেখি ভাবুকি দিয়ে মানে নাহিলে আৰু এতিয়া কি আপোনালোকে মানে কি বিচাৰে আৰু পুলিচে কি কৈছে এতিয়া কৈছে এতিয়া ছোৱালীজনীতো পঢ়ি আছে সেই পঢ়ি থকা ছোৱালীজনীক মানে কৈছে এইটো ন্যায় পাব লাগে বুলি কৈছে আৰু ময়ো বিচাৰোঁ হয় ছোৱালীজনী ইমান অকণমানি ছোৱালী আৰু মোৰ সেইটোৱে বিচাৰোঁ মানে উচিত বিচাৰটোৱে বিচাৰোঁ মানে দুখীয়ে শাস্তি পোৱাটো বিচাৰোঁ বাপেকক কেনেকুৱা শাস্তি দিব লাগিব এতিয়া বাপেকৰ নামো আহিছে এতিয়া সেইটো কি কৰে আৰু মানে মই চব আৰু এইটো প্ৰশাসনৰ ওপৰতে এৰিছে ঠিক আছে সেইখিনি কথা আপুনি জনাইছে পুলিচক মই এতিয়ালৈকে মানে অকল আপুনি বাপেকৰ কথাটো জনাইছেনে বাপেকৰ কথাটো জনোৱা নাই এতিয়ালৈকে অকল মানে ল'ৰাটোৰ কথাই জনাইছে এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই কিন্তু বাপেকক নাই কৰা আটক কৰা নাই এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব
আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ